বিভিন্ন জীৱনীখন অনুৰাধা শৰ্মা পূজাৰীয়ে লিখি উলিয়াইছে। তাক আমি পিয়াৰ ৰিভিউ বুলি যাক কয়, আৰু এবাৰ আমি তাক পৰীক্ষা কৰোৱাম। আৰু ভাৰতৰ 23টা ভাষাত ভূপেন হাজৰিকাদেৱৰ এই গ্ৰন্থখন অনুবাদ হ'ব। আৰু প্ৰায় 4 লাখতকৈও অধিক কলেজ, মহাবিদ্যালয়, লাইব্ৰেৰী, চৰকাৰী কাৰ্যালয়, বিভিন্ন ঠাইত আমি ইয়াক পঠিয়াম। আৰু তাৰ লগতে অসমতো আমি 10 লাখ লোকলৈ আমি পঠিয়াবলৈ চেষ্টা কৰিম। পৰামৰ্শবিলাক বিশেষকৈ প্ৰায় 40 গৰাকী ব্যক্তিয়ে তাতে যিহেতু পৰামৰ্শ আগবঢ়াইছিলে, গতিকে পৰামৰ্শৰ তালিকাখন অলপ দীঘল। সেইকাৰণে হয়তো মই একে আখৰতে ইয়াত কবৰ কাৰণে সম্ভৱ নহয়, কিন্তু আপোনালোকক আমি নিশ্চিতভাৱে এই বিষয়ে জনাম। গতিকে আজিলৈ এইখিনিয়ে, পিছত আপোনালোকক সময়ে সময়ে চেণ্টিনাৰী বিষয়ে আপোনালোকক জনাই দিম। বিভিন্ন জীৱনীখন অনুৰাধা শৰ্মা পূজাৰীয়ে লিখি উলিয়াইছে। তাক আমি পিয়াৰ ৰিভিউ বুলি যাক কয়, আৰু এবাৰ আমি তাক পৰীক্ষা কৰোৱাম। আৰু ভাৰতৰ 23টা ভাষাত ভূপেন হাজৰিকাদেৱৰ এই গ্ৰন্থখন অনুবাদ হ'ব। আৰু প্ৰায় 4 লাখতকৈও অধিক কলেজ, মহাবিদ্যালয়, লাইব্ৰেৰী, চৰকাৰী কাৰ্যালয়, বিভিন্ন ঠাইত আমি ইয়াক পঠিয়াম। আৰু তাৰ লগতে অসমতো আমি 10 লাখ লোকলৈ আমি পঠিয়াবলৈ চেষ্টা কৰিম। পৰামৰ্শবিলাক বিশেষকৈ প্ৰায় 40 গৰাকী ব্যক্তিয়ে তাতে যিহেতু পৰামৰ্শ আগবঢ়াইছিলে, গতিকে পৰামৰ্শৰ তালিকাখন অলপ দীঘল। সেইকাৰণে হয়তো মই একে আখৰতে ইয়াত কবৰ কাৰণে সম্ভৱ নহয়, কিন্তু আপোনালোকক আমি নিশ্চিতভাৱে এই বিষয়ে জনাম। গতিকে আজিলৈ এইখিনিয়ে, পিছত আপোনালোকক সময়ে সময়ে চেণ্টিনাৰী বিষয়ে আপোনালোকক জনাই দিম। বিভিন্ন জীৱনীখন অনুৰাধা শৰ্মা পূজাৰীয়ে লিখি উলিয়াইছে। তাক আমি পিয়াৰ ৰিভিউ বুলি যাক কয়, আৰু এবাৰ আমি তাক পৰীক্ষা কৰোৱাম। আৰু ভাৰতৰ 23টা ভাষাত ভূপেন হাজৰিকাদেৱৰ এই গ্ৰন্থখন অনুবাদ হ'ব। আৰু প্ৰায় 4 লাখতকৈও অধিক কলেজ, মহাবিদ্যালয়, লাইব্ৰেৰী, চৰকাৰী কাৰ্যালয়, বিভিন্ন ঠাইত আমি ইয়াক পঠিয়াম। আৰু তাৰ লগতে অসমতো আমি 10 লাখ লোকলৈ আমি পঠিয়াবলৈ চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।